হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই এটা তেনেই সৰু ভিডিঅ' দিব বিচাৰিছোঁ। আপোনালোকে গ্ৰহণ কৰিব বুলি মই আশা কৰিলোঁ। আজি এই ভিডিঅ'টোৰ মোৰ লক্ষ্য হৈছে যে যিবিলাক মাল নধৰা সাঁচি গছক লৈ আপোনালোকৰ সমস্যা হৈছে, ডাঙৰ ডাঙৰ সাঁচি গছ আপোনালোকৰ বাৰীত আছে বুলি কৈছে, কিন্তু তাত মাল নাই। মানে মই এই দেখুৱাই থকা গছজোপাৰ দৰে কোনো স্পট নাই। মোৰ এইজোপাত অৱশ্যে ফাট এটা আছে, কিন্তু একেবাৰেই নাই। এনেকুৱা একদম ধুনীয়া নিপুতল 4 ফুট 5 ফুট গোলাই গছ আছে। আপোনালোকে সমস্যাত পৰিছে। এই সমস্যা সমাধান কৰিবৰ কাৰণে কিন্তু এক শ্ৰেণীৰ মানুহ আপোনালোকক সহায় কৰিবৰ কাৰণে সদায় সাজু হৈ আছে। আৰু এই গছজোপাত কি কৰিব, তেওঁলোকে ইনকুলেশ্যন কৰিব, আৰু ইনকুলেশ্যন কৰি আপোনাক মাল বনাই দিব। হেল্ল' বন্ধু, মই এই কথাটো আপোনালোকক এনেকুৱা ধৰণে ক'ব বিচাৰিছোঁ যে যেতিয়া আপোনাক গছজোপা ইনকুলেশ্যন কৰিবলৈ যাব, আপোনাক হয়তো ক'ব যে এই গছজোপা ইনকুলেশ্যন কৰিবলৈ আপোনাৰ 10,000 টকা খৰচ পৰিব, কিন্তু আপোনালোকক আমি সুলভ মূল্যত 5,000 টকাত ইনকুলেশ্যনটো কৰি দিম। তেতিয়া আপুনি প্ৰশ্ন কৰিব যে এই গছজোপা মই 5,000 টকা দি ইনকুলেশ্যন কৰাৰ পিছত কিমান দিনৰ পিছত বিকিব পাৰিম? তেখেতসকলে ক'ব যে এবছৰৰ ভিতৰত আপোনালোকে বিকিব পাৰিব। কিমান টকাত বিকিব পাৰিম? তেতিয়া ক'ব যে যদি আপুনি হয়তো 3 লাখ বা 4 লাখ টকাত বিকিব পাৰিম বুলি ক'ব, তেতিয়া আপুনি এজোপা 4 লাখ টকা পাই যাব বা 5 লাখ টকা পাই যাব। তেতিয়া আপুনি এটা কাম কৰিব পাৰে, এটা যত্ন কৰি চাব যে গছজোপা মই ইনকুলেশ্যন কৰিবলৈ আপোনালোকক দিম। যিটো আপোনাৰ ধৰক আপুনি 4 লাখ টকা পাম বুলিছে, আপুনি মোক মাত্ৰ 1 লাখ টকা দিয়ক, আৰু গছজোপা মই আপোনাক এতিয়াই দি দিলোঁ। লাগে দলিল কৰি দিম, বা মই গাঁৱৰ দুজন গোটাই পেলাই আনি আপোনাক কাগজ কৰি দিম। আপুনি মোক গছজোপা ইনকুলেশ্যন কৰক, আৰু আপুনি 1 লাখ টকাত, 4 লাখ টকা মোক নালাগে, আপুনি মোক 1 লাখ টকা দি এগ্ৰিমেণ্ট কৰক, আৰু গছজোপা আপুনি লৈ গুচি যাব। যদি লৈ গুচি যায় ভাল কথা, মই আপোনালোকক নকৰিবলৈ কোৱা নাই, কিন্তু মই মোৰ মনোভাৱটো কৈছোঁ। মই তেনেকুৱা কৰিম মানে, বা কি কৰিম, নহ'লে মোৰ কি অসুবিধা হ'ব, তেওঁলোকে মোৰ পৰা 5,000 টকালৈ ইনকুলেশ্যন কৰিলে, কৰাৰ পিছত মোৰ পৰা পইচা পাতি লৈ ক'ব যে 6 মাহৰ পিছত আপোনাৰ ঘৰত আকৌ আহিম, বা 3 মাহৰ পিছত আকৌ আহিম। আচ্ছা, 3 মাহৰ পিছত যেতিয়া আকৌ আহিব, তেওঁলোকে আকৌ 3,000 টকা লৈ যাব। প্ৰথমবাৰ ধৰক 5,000 টকা লৈ গ'ল, তাৰপিছত 3,000 টকা লৈ গ'ল, তাৰপিছত তেওঁলোক আকৌ আহিব 3 মাহৰ পিছত, নহ'লে 9 মাহৰ পিছত আকৌ আহিব, আহি ক'ব যে আপোনাৰ ধুনীয়া হৈছে, মাল ধুনীয়া বহিছে, আপুনি আৰু অলপ বেছি কৰি দিওঁ, যে আপোনাক 3,000 কৰি দিওঁ নে 5,000 কৰি দিওঁ, এইজোপাতো আপুনি 4-5 লাখ টকা পাব। তেতিয়া হয়তো আপোনাৰ পৰা আকৌ 3,000 বা 5,000 টকা লৈ গুচি যাব। টোটেল গছজোপাত আপোনাক কিমান নিলে? প্ৰথমে 5,000, তাৰপৰা 3,000, 5-3 8,000, তাৰপৰা 3,000 11,000, তাৰপাছত আপোনাৰ আকৌ 3,000 ধৰকচোন 12 14,000 টকা আপোনাৰ লৈ গুচি গ'ল। তাৰপাছত যদি আপুনি মানুহকেইজন লগ নাপায়, বা লগেই পালে যেনিবা, তেওঁলোকেতো মাল নিকিনে। যদি সাঁচি বেপাৰী আপোনাক কয় যে নাই নহ'ব, আপোনাৰ এইজোপাত মাল নাই, বা যদি কৈ দিয়ে আপোনাৰ মালটো ভাল নহয়, তেতিয়া আপুনি গছজোপা কি কৰিব? আপোনাৰতো 10-12,000 11,000 টকা খৰচ হ'ল। গতিকে আপোনালোকৰ ইচ্ছা কথা, যদি কোনোবাই আপোনাৰ গাঁৱত কৰিছে, তেওঁ যদি ইনকুলেশ্যন কৰাৰ পিছত এজোপা মাল নাইকিয়া গছত যদি 5 লাখ বা 4 লাখ টকাত বিকিছে, তেতিয়া আপুনি কৰক। বা অতি কম দামত আপুনি কৰোৱাই চাব পাৰে। অতি কম দামত আপুনি কৌশলখিনি শিকি ল'ব, কেনেকৈ কৰিছে, কি কৰিছে, আপুনি কৌশলখিনিও শিকি ল'ব। কাৰণ এই বিষয়টোৰ ওপৰত কিন্তু মই বৰ অভিজ্ঞ নহয়, মোৰ কৌশলখিনি বেলেগ। মই কোনো ঔষধ ভৰাই, কাৰণ সেইখিনি তেওঁলোকে বিজ্ঞান ভিত্তিত বনাইছে, গতিকে মই না ক'ব নোৱাৰোঁ, কিন্তু মই গ্ৰহণ কৰিব নোৱাৰোঁ, কাৰণ মই মোৰ নিজৰ প্ৰচেছত মাল বনাই বিকি আছোঁ। গতিকে আপোনালোককো মই আগৰ ভিডিঅ'ত এই প্ৰচেছখিনিৰ কথা কৈ আহিছোঁ, যে আকৌ ক'ম। হেল্ল' বন্ধু, মই বেছি দীঘলীয়া নকৰোঁ, আগতেই কৈছোঁ, কাৰণ কেলৈ মোৰ বিশেষ অসুবিধাত মই আজি ভিডিঅ' দিব পৰাই নাই। মোটামুটি এই কথাটোৰ ওপৰতে আপোনালোকক অকণমান দেখুৱাই মোৰ কণ্টিনিউটিও কৰি ৰাখিছোঁ। আজিলৈ আহোঁ।
ধন্যবাদ।